নমস্কাৰ সকলোকে স্বাগতম জনাইছো অগ্নিনাভ শিৱ মন্দিৰলৈ আমাৰ কাইলে যেহেতু শিৱৰাত্ৰি আৰম্ভ হ'ব পুৱা 9:42 পৰা শিৱৰাত্ৰি আৰম্ভ হ'ব তিথি মিলিব আৰু আমাৰ সন্ধ্যা 6 মান বজাৰ পৰা আমাৰ পূজাত বহা হ'ব আনদিনা যি ধৰণে হয় 6 মান বজাত আমাৰ পূজাত বহা হ'ব আৰু আনদিনা আমাৰ শিৱৰাত্ৰি পূজা এক পহৰ কৰা হয় কিন্তু আমি এইবাৰ আমি শিৱৰাত্ৰি শ্ৰী মহাশিৱৰাত্ৰি পূজা ভাগ আমি 4 পহৰ পাতিবলৈ আমি আয়োজন কৰিছো আৰু পুৱা 9:42 আৰম্ভ হ'ব তিথি আৰু সেই সময়টো আমাৰ পূজা চলিব যি ধৰণে আনদিনা আমাৰ দৈনিক পূজা ভাগ চলে সেই ধৰণে হ'ব আৰু গধূলি 6 মান বজাৰ পৰা শ্ৰী মহাশিৱৰাত্ৰি মহাপূজা ভাগ আৰম্ভ হ'ব আৰু সেই পূজা ভাগত 4 পহৰ হ'ব লগতে যজ্ঞ হ'ব আমাৰ বাকি সকলোখিনি আমাৰ পূজাৰী আছে প্ৰথম আপোনালোকক চিনাকি কৰাই দিছো এয়া এখেত হৈছে প্ৰকাশ শৰ্মা শংকৰদেৱ স্কুলৰ সংস্কৃতৰ তেখেত আচাৰ্য আৰু এখেত হৈছে অখিল বৰঠাকুৰ আৰু এখেত হৈছে দীপক বৰঠাকুৰ আৰু আমাৰ এই তিনিজন পূজাৰী মিলি আমাৰ অগ্নিনাভ মন্দিৰৰ প্ৰতিভাগ পূজা কৰা হয় বাকি তেখেতসকলে সুন্দৰভাৱে পূজাই কৰি দিব আপোনালোকক চতুৰ্দশী তিথি মিলিব গোটেই দিনটো আমাৰ পূজা চলিব আৰু ৰাতি 6 বজাৰ পৰা আমাৰ পূজা আৰম্ভ হ'ব গোটেই ৰাতি পূজা চলি থাকিব চতুৰ্থ পহৰলৈকে পূজা হ'ব চতুৰ্থ পহৰতে আমাৰ হোম যজ্ঞ কৰা হ'ব আমি এই চেনেলৰ যোগেদি সকলো ভক্তপ্ৰাণ ৰাইজক আমাৰ মন্দিৰলৈ নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকে আহি আমাক বাবাক দৰ্শন কৰিব পাৰিব আৰু শৰাইখিনি আমি উৎসৰ্গা কৰিম যে শিৱৰাত্ৰিৰ যিখিনি ভক্তসকলে শৰাই আগবঢ়াইছে আমাৰ দিনতো উৎসৰ্গা কৰা হ'ব আৰু ৰাতিও যেতিয়া আমাৰ চতুৰ্থ পহৰ পূজা হ'ব মাজে মাজে আমি যেতিয়া অকমান সময় গেপ পাম সেই গেপ থকাৰ সময়তে আমি শৰাইবিলাক উৎসৰ্গা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ